আজি ঈদ-উজ-জোহা। শিৱসাগৰতো প্ৰতিকূল বতৰক নেওচি ঈদ-উজ-জোহা পালন। শিৱসাগৰত সমূহীয়া ঈদ-উজ-জোহাৰ 2 ৰাকাত নামাজ। শিৱসাগৰ জিলাৰ ষ্টেচন চাৰিআলি মছজিদতো ঈদ-উজ-জোহা পালন। বিশ্ব শান্তিৰ বাবে দোৱা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ। সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো প্ৰতিকূল বতৰক নেওচি ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি পুৱাই সম্পন্ন কৰিলে সমূহীয়া ঈদ-উজ-জোহাৰ 2 ৰাকাত নামাজ। শিৱসাগৰৰ ভিন্ন স্থানৰ লগতে ষ্টেচন চাৰিআলি মছজিদৰ প্ৰাংগণতো সহস্ৰাধিক লোকে আদায় কৰিলে ঈদ-উজ-জোহাৰ 2 ৰাকাত ৱাজিব নামাজ। লগতে বিশ্ব শান্তিৰ বাবে দোৱা কৰে সকলোৱে। আজি আমাৰ পবিত্ৰ ঈদ-উজ-জোহাৰ দিন আৰু ঈদ-উজ-জোহা প্ৰত্যেক বছৰ আগৰ দৰে প্ৰত্যেক বছৰত আমি পালন কৰোঁ। ইয়াত প্ৰশাসন বিভাগে আমাক নমাজৰ এটা সুযোগ দিয়ে। আমি বহুত বছৰৰ পৰা পঢ়ি আছোঁ, বৰ আনন্দিত হওঁ। ইয়াতে নহয়, বিভিন্ন জেগাত হয়, কিন্তু বৰ্তমান যুগত কিছুমান অপশক্তিয়ে কিছুমান এটা হিংসা বিদ্বেষ সৃষ্টি কৰিছে অসমত তথা ভাৰতত। আমি আজি ঈদৰ নমাজ পঢ়ি বিশ্ব শান্তিৰ কাৰণে দোৱা কৰিছোঁ যে এই যে এটা বিশৃংখলা সৃষ্টি হৈছে, এই সৃষ্টিটো যেনে তেনে ওপৰৱালাই শেষ কৰক আৰু আমি চব জাতি ধৰ্ম নিৰ্বিশেষে একেলগত অসমত থাকি মিল মহব্বতত বসবাস কৰিব পাৰোঁ, তাৰ কাৰণে আমি আল্লাহৰ ওচৰত দোৱা কৰিম। মাদহু আনুছল্লি আলা ৰাছুলিল কাৰিম আম্মা বাদ। আজি যিটো ঈদ-উজ-জোহাৰ নামাজ পঢ়িলোঁ, আনন্দৰ সৈতে পঢ়িছোঁ। আপোনালোকে সহায় কৰিছে, আপোনালোকৰ সহযোগিতাত আজি ঈদৰ নামাজ পবিত্ৰ ৰাস্তাৰ ওপৰত ঈদৰ নামাজ পঢ়িলোঁ, ঈদ-উজ-জোহাৰ নামাজ পঢ়িলোঁ। বহুত আনন্দ লাগিছে, ভাল লাগে। আজি শিৱসাগৰ ষ্টেচন চাৰিআলিত ঈদ-উজ-জোহাৰ নামাজ পঢ়া হয়। আজি এই নামাজত শিৱসাগৰ তথা অসম বিশ্ব শান্তিৰ বাবে আমি দোৱা কৰিছোঁ, যাতে আমি সকলো জাতি ধৰ্ম একেলগে মিলি থাকিব পাৰোঁ আৰু অসমখনত যে শান্তি হওক সেইকাৰণেও দোৱা কৰিছোঁ। এইখিনি জামে মছজিদ। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নতুন সময়। اهدنا الصراط المستقيم صراط الذين أنعمت عليهم